हेलो फ्रेंड्स मैं आज बनाई आसो धुंदुलिर खार সেইকাৰণে মই ধুন্দুলি লৈ লৈছো হাফ কিলো এতিয়া মই এটো সেলাই সৰু সৰুকে কাটি ধুই কেনে ৰেডি কৰি লৈছো ইপিনে মই এটা কেৰাহী পাতি দিছো কেৰাহীটো গৰম হোৱাত 2 টেবুল স্পুন দি দিছো মই সৰিহৰ তেলখিনি অকমান গৰম হোৱাত এটুকুৰ আদা আৰু কেইকুটামান নহৰু মিহি মিহিকে কাটি দি দিছো অলপ দেৰি লৰাই ইয়াতে মই আগৰে পৰা কাটি বাছি ধুই ৰাখা ধুন্দুলিখিনি দি দিছো এচামুচ নিমখ দুটা কেঁচা জলকীয়া কাটি কেনে দিছো অলপ দেৰি লৰাই ধুন্দুলিৰ পৰা যেতিয়া পানী ওলাই আহিব তেতিয়া মই ইয়াতে দি দিম 1 কাপ মসুৰ দালি ধুই কেনে তিয়াই থৈছিলো দি কেনে অলপ দেৰি ভালদৰে লৰাই ধুনিয়াকে স্লো ফ্লেমত ঢাকি কেনে বহাই দিছিলো অলপ দেৰি যেতিয়া পানীখিনি শুকাই গৈছে ধুন্দুলিৰ পৰা ওলোৱা পানীখিনি শুকাই গৈছে তেতিয়া মই ইয়াতে গৰম পানী দি দিম অকমান বেছিকে গৰম পানী দি এটা বইল আহিব দিম যেতিয়া বইল আহিব তেতিয়া মই ইয়াতে এড কৰি দিম হাফ স্পুনতকৈ অকমান বেছি খোৱা সোডা দি কেনে অলপ ভালদৰে লৰাই ঢাকি কেনে বহাই দিছিলো অলপ দেৰি পিছে পিছে ঢাকনটো খুলি ভালদৰে লৰাই দিম তেতিয়া দালিখিনি গলি যাব আৰু ধুন্দুলিও গলি যাব পানীখিনি শুকাই এনেকৈ ঘন হৈ আহিব তেতিয়া গেছটো অফ কৰি দিম